ভগৱানেনো এনেকুৱা কেলে কৰিছে মোৰ লগত? মইনো কি জোগাৰ লগালো ভগৱান আপোনাক? চবৰ কপালতে সুখ দিছা তুমি, কিন্তু মোৰ কপাললে সুখ অকণ দিয়া দিয়া ভগৱান দিয়া, নহলে নহলে মৰালৈকে এইটো আফচোচ থাকি যাব মোৰ জীৱনত প্ৰভু। হেৰা, মই তোমাক সেই অথনিৰ পৰা মাতি আছো, তুমিনো কি কথা ভাবি পেলাই ইয়াত বহি আছা হা? বেলেগনো কি ভাবিম, সদায় যিবোৰ মনলৈ আহে সেইবোৰকে ভাবি ভাবি বহি আছো। একদম মন চন বেয়া লগা হৈ গ'ল আৰু মোৰ অকণো ভাল নালাগে আজিকালি। তাকে ভাগ্যত যদি নাই আৰু কি কৰিবানো কোৱাচোন? ক'তো নাযাবলৈ বাকী নায়েই, সকলোলৈকে গৈছোঁ, সকলোতে চিকিৎসা কৰিছোঁ, কিন্তু একো ৰিজাল্ট পোৱা নাই দেখোন। ভগৱানে কেলে জানো এনেকুৱা কৰিছে আমাৰ লগত পায়, কি জগৰ লগালোনো ভগৱানক। তাকে মোৰো ভাবিলে দেখোন কিবাই লাগে মনটো। হ'ব, এইবোৰ তুমি ভাবি ভাবি ইয়াত মনটো মাৰি বহি থাকিব নালাগে, আহা। কলেনো যাম, কিনো কৰিমগে? শাহু মাজনী দেখিলো অনবৰত বাজি বাজি বুলিয়ে কৈ থাকে দেখোন। মই জানো নিজে হওঁ বুলি হৈছো? কওকচোন আপুনি। মায়ে অকল দেখিলে অকল বাজিজনী মোক চাবলৈ আহিলো, বাজিজনী মোক চাবলৈ আহিলো বুলিয়ে কয়। হে ভগৱান। হ'ব দিয়া, দুখ নকৰিবা আৰু। মাজনী দেখোন জানাই আৰু কেনেকুৱা। আৰু যিমান যি হ'লেও দিয়াচোন, এইটো বয়সত নাতিৰ লগত খেলিবলৈ পালে মাহঁতৰ মনটোও ভাল লাগে দিয়াচোন। সেইকাৰণেহে তেনেকৈ কয় মায়ে। তুমি দুখ নকৰিবা দিয়া, আহা ব'লা, মই ভাত খোৱাই নাই, তোমালৈ ৰখি আছোঁ, আহা। হেৰি, মই কথা এটাহে ভাবিছো। যি হওক যি নহওক সন্তান এটা নহ'লে আমি অনাথ আশ্ৰমৰ পৰা আনোগে নি বাৰু? তাকে কথাটো ময়ো নভবা নহয় বাৰু। মই আজি মাৰ লগত কথাটো পাতি চাম বাৰু, ৰ'বা। পাতি চাবচোন, মায়ে বা আকৌ কি কয়। হ'ব দিয়া, এতিয়া আহা, ভাত খাওঁগৈ, আহা। ব'লক। এনেকে আৰু মৰিয়ে যাম নেকি? নাতি আৰু মোক দেখিবলৈ নাপাম চাগে আৰু। কিনো পাপৰ ফলত এজনী বোৱাৰী পালোঁ ভগৱান। নাতি এটা নহ'লে বাৰু আমাৰ বাৰু বংশটো কোনে ৰক্ষা কৰিব বাৰু হা? মইনো জীয়াই থাকিম কেইদিন? এইকেইদিনতে আৰু নাতি যদি লগত খেলিবলৈ নাপাওঁ, আমাৰো জানো মন চনবোৰ ভাল লাগে বাৰু হা? মা তইনো কেলেনো মনটো মাৰি আছ? মনটো নামাৰিনো কি কৰিম মই? তহঁতি মোক নাতি এটা দিব নোৱাৰিলি আৰু, তেনেকেই মৰি থাকিমগৈ আৰু মই। এনেকেনো কেলে কৈছা মা? আমি এটা কথাহে ভাবিছোঁ, অনাথ আশ্ৰমৰ পৰাই এটা আমি কেঁচুৱা তুলি লওঁ নেকি মা? কি কৰিছা? খংনো কেলে কৰিছা মা? ৰ'বাচোন, অকণমান ধৈৰ্য ধৰা। খং নকৰি মই কি কৰিব লাগে হা? ইমান দিনে মই একো নেদেখা ভাও জুৰি থাকিলোঁ, এতিয়া পৰা কিন্তু নহ'ব। মই এটা ডিচিশ্যন লৈ পেলালোঁ, তই আকৌ বিয়া কৰাব লাগিব। কি কথা কৈছা মা তুমি? সেইবোৰ মই একো নাজানো। তহঁতি বিয়া পতা আজি 10 বছৰ 15 বছৰ হৈ গ'ল, তহঁতি এটা মোক সন্তানৰ মুখ দেখাব নোৱাৰিলি হা? নহ'ব আৰু নহ'ব। তহঁতি অনাথ আশ্ৰমৰ পৰা কেঁচুৱা ন, একো জাত পাত নাই, ক'ৰ মানুহ কি কথা একো হেৰি নাই, চিন চাপ নাই। তোক মই তেনেকুৱা কেঁচুৱা ঘৰত সোমাবলৈ নিদিওঁ দেই কেতিয়াও। সেইকাৰণে তই বেলেগ বিয়া পাতিবই লাগিব। মা তুমি কি কথা কৈছা মা? নীলাক্ষী মোৰ পত্নী হয় মা, আৰু নীলাক্ষী থাকোঁতে মই কেনেকৈ বেলেগক বিয়া পাতোঁ মা? সেইজনী তোৰ ঘৈণীয়েক হয়, তোক কি দিব পাৰিলে আজিলৈকে হা? তোক সুখ দিব পাৰিলে? কি দিব পাৰিলে তোক আজিলৈকে? এটা নাতি তাই দিব নোৱাৰিলে, সন্তান তাই দিব নোৱাৰিলে, যেন তোৰ কিহৰ ঘৈণীয়েক হা? তাই কৈ দিবি কথাটো যে মই তোক বেলেগক বিয়া পাতিবলৈ কৈছোঁ। মা তুমি কথাবোৰ এবাৰ ভাবি চাইছানে? মই নীলাক্ষীক এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ মা। কেনেকৈ কৰিম মই তাইক? এনেকুৱা কেতিয়াও কৰিব নোৱাৰোঁ মা। তুমি মোক সেইটো কেতিয়াও, তুমি মোৰ পৰা কেতিয়াও আশা নকৰিবা মা সেইটো। তই কাক মুখে মুখে কথা কৈছ হা? মই যিটো কৈছোঁ সেইটোৱে হ'ব। এজনী বাজিৰ কাৰণে তই মোক ইমানখিনি কথা শুনাব নোৱাৰ। মই যিটো ক'লোঁ সেইটোৱে। ইমান সৰুৰ পৰা মই ডাঙৰ দীঘল কৰিলোঁ, 9 মাহ গৰ্ভত ৰাখি তোক মই ডাঙৰ দীঘল কৰি এতিয়া ইমানটোলৈকে তোক বনালোঁ। এতিয়া তই মোক এজনী বাজিৰ কাৰণে মোক কথা শুনিবলৈ আহিছ হা? তই মোক সেইখন সুখ দিব নোৱাৰ হা? তই বিয়া পাতিবই লাগিব।
তুমি যি ভাবিলেও উপায় নাই মা। মই নীলাক্ষীক কেতিয়াও এনেকুৱা কৰিব নোৱাৰোঁ আৰু মই কেতিয়াও বিয়া নাপাতো মা। তুমি মোক নেক্সট টাইম আৰু এইটো কথা কেতিয়াও নক'বা মা। সেইজনী তোক কি মুখনীয়া বান্ধিলে হা? তই যে তাইক পাহৰিব নোৱাৰ? ৰ চিধা আঙুলি যেতিয়া ঘিউ নোলায় বেকাই কৰিব লাগিব আঙুলি। মায়ে এওঁ ঠিকেই কৈছে কথাবোৰ। মইনো এওঁ কি দিব পাৰিলোঁ? আজিলৈকে একোৱেই দিব নোৱাৰিলোঁ দেখোন। জীৱনত সুখো দিব নোৱাৰিলোঁ তেওঁক মই। ঠিকেই কৈছে মায়ে তেওঁক। হে প্ৰভু, কি দিন দেখাবলৈ নিছা তুমি মোক প্ৰভু। নীলাক্ষী, কি ভাবি আছা তুমি? নাই নাই, একো ভবা নাই। আপুনি মাতি আছে নি মোক? হ'ব, তুমি ইমান নাটক কৰিব নালাগে নীলাক্ষী। মই তোমাক ধুনীয়াকৈ চিনি পাওঁ। তুমি কোনটো মুহূৰ্তত কি ৰূপ লৈ থাকা গম পাইছা? কোৱাচোন কি হ'ল? তোমাক মই বুজাই নোৱাৰিছোঁ আৰু নীলাক্ষী। সদায় তুমি একেখিনি কথাকে কেলেই বাৰু ভাবি থাকা? মই কথা এটাহে ভাবিছোঁ। আপুনি নহ'লে মায়ে কোৱা কথাটো কৰক, অন্তত মা সুখৰ কাৰণে কৰক। শুনিছে? কি কথা ক'ব লাগিছে নীলাক্ষী? তুমি অকণ ভাবি চাইছানে? হা, তুমিও একেই নেকি? মাৰ নিচিনা হৈ গৈছা নেকি তুমি? কি কথা ক'ব লাগিছা তুমি? মই এটা বেলেগ জনত আছোঁ গম পাইছানে? এইবোৰ কৰিবলৈ মোক কৈ নাথাকিবা তোমালোকে। নহয় মায়ে কোৱা কথাটো কৰিলে আপোনালোকৰ সকলোৰে সুখ হ'ব, গম পাইছে? হয়, মইনো আপোনাক কি দিব পাৰিলোঁ জীৱনত? দুখৰ বাদে একোৱেই দিব নোৱাৰিলোঁ দেখোন। সেইকাৰণেহে কৈছোঁ, মায়ে কোৱা কথাটোকে কৰক। শুনিছে? আপোনাক মই হাতযোৰ কৰিছোঁ। অন্ততঃ মায়ে সুখত থাকিব পাৰিব। মায়ে সুখত থাকক দিয়কচোন। শুনিছে? মই কৈছোঁ নহয় নীলাক্ষী, এইটো টপিকৰ ওপৰত মোক আৰু একো কথা নক'বা। মই মাকো কৈ থৈ আহিছোঁ আৰু তোমাকো একেখিনি কথাই ক'ম। মই দ্বিতীয় বিবাহ কৰাব নোৱাৰোঁ নীলাক্ষী। মই এটা সন্তান এটাৰ কাৰণে মই তোমাক এনেকুৱা কৰিব নোৱাৰোঁ, কাৰণ মই তোমাক বহুত ভাল পাওঁ নীলাক্ষী। তুমি বুজি নোপোৱা কেলে? মই বুজিছোঁ আপোনাৰ কথা আৰু মই সকলো বুজি পাওঁ আপোনাক, কিন্তু কি কৰিম কওক? ময়ো ক'বলৈ বাধ্য হৈ গৈছোঁ, কাৰণ এইখন ঘৰত মই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে অকল বাজি বুলিয়েই শুনি থাকোঁ। মাৰতো মুখামুখি হ'বই নোৱাৰোঁ মই, অকল এইবোৰ কথাই শুনি থাকোঁ। ময়ে বোলে ঘৰখন ধ্বংস কৰি দিলোঁ, গম পাইছে? এইবোৰ সদায় কিমান শুনিম মই কওকচোন? উপায়হীন হৈহে মই আপোনাক কৈছোঁ দ্বিতীয় বিবাহ কৰাবলৈ, কাৰণ ময়ো নিবিচাৰোঁ যে আপুনি দ্বিতীয় বিবাহ কৰাওক, কিন্তু উপায় নোহোৱাতহে মই কৈছোঁ আপোনাক। শুনিছে? যি হৈ যাওক নীলাক্ষী, যি হওক, মই দ্বিতীয় বিবাহ কেতিয়াও কৰাব নোৱাৰোঁ নীলাক্ষী। তুমি কোৱাচোন, তুমি কোৱা, মোক যদি তুমি অন্য নাৰীৰ লগত দেখা তোমাৰ কি ভাল লাগিব? হা, ভাল লাগিব তোমাৰ? মই যদি অন্য নাৰীৰ লগত থাকোঁ তোমাৰ ভাল লাগিব? হা, মই কৈছোঁ নহয় মই দ্বিতীয় বিবাহ নকৰাওঁ। সহ্য কৰিবলৈ বহুত কষ্ট হ'ব। মই মৰি জীয়াই থকা নিচিনা হ'ব আপুনি যদি দ্বিতীয় বিবাহ কৰায়। কিন্তু মই মাৰ কথা ভাবিহে কৈছিলোঁ। হ'ব দিয়ক, আপুনি যদি নকৰাওঁ বুলি ভাবিছে, নালাগে তেতিয়া। মই কাৰণ তোমাক ভাল পাওঁ। মই তোমাৰ বাদে অন্য নাৰী কেতিয়াও আপোন কৰি ল'ব নোৱাৰোঁ নীলাক্ষী। হ'ব, এতিয়া মন বেয়া কৰি নাথাকিবা। আমি সদায় এনেকৈয়ে থাকিম। আমাৰ যদিও সন্তান এটা নাই, আমি তথাপিও সুখী হৈয়ে থাকিম। আৰু মই যেনে তেনে হ'লেও অনাথ আশ্ৰমৰ পৰা এটি সন্তান আনিবলৈ চেষ্টা কৰিম নীলাক্ষী। আৰু মা কথাবোৰ তুমি বেছিকৈ মন দি নাথাকিবা। জানাই আৰু মাও বয়স হৈছে, মা তেনেকুৱাই হয় বুলি। মাৰ কথাবোৰ ভাবি বেছি মনটো বেয়া কৰি নাথাকিবা। আৰু এইবোৰ অকণমান এৰাই চলিবলৈ শিকিবা নীলাক্ষী। এইবোৰ কথা বেছি কাণ কৰি দিলে মানে তোমাৰ নিজৰে মনটো বেয়া লাগিব। ভাবক এইবোৰ কথা এৰাই চলিম বুলি, কিন্তু কোনোবা এডোখৰত মোৰ মনটো বৰ বেয়া লাগে। হ'ব বাৰু দিয়ক, এইবোৰ আৰু মই আজিৰ পৰা কান্দি নাথাকোঁ। এয়াহে মোৰ নীলাক্ষী। এতিয়া মনটো মাৰি থাকিব নালাগে, ধুনীয়াকৈ হাঁহি দিয়া। আপুনি অফিচলৈ নাযায় নি আজি? যাওঁ, তোমালোকৰ এইবোৰ মানে কথাতে লাগি মোৰ অফিচ যোৱা টাইমো দেৰি হৈ গ'ল। বহুত দেৰি হৈ গ'ল আজি। আহিয়ে যাম সোনকালে দিয়া, ঘৰতে থাকিবা তুমি। মোৰ টিফিনটো চাগে ভৰোৱাই নাই, নালাগে দিয়া, আজি মই বাহিৰতে খাই আহিম। টিফিন ভৰাবলৈ থাকিয়ে গ'ল। এইবোৰ একদম মানে এইবোৰ কথাতে লাগি গোটেই সময়কণে গুচি গ'লগৈ। নহ'লে মই বনাই দিওঁ পটককৈ, ৰ'ব।
এই নাই 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 নালাগে আৰু এতিয়া মই টিফিন বনোৱালৈ ৰখিলে আৰু হৈ গ'ল আৰু আজি মোৰ ডিউটিটো অফেই হৈ যাব তেতিয়ালৈকে হেৰি সেইকাৰণে বাহিৰতে মই খাই ল'ম দিয়া হ'ব মই আহিছোঁ দেই মন কাণ মাৰি নাথাকিবা বাই দেখি মানুহজন বৰ ভাগ্যৱলহে পাইছোঁ মই দেই ইমান মৰম কৰে মোক ইমান ছাপোৰ্ট কৰে প্ৰতিটো কথাতে মায়ে দ্বিতীয় বিবাহ কৰাবলৈ কোৱা স্বত্তেও তেওঁ মোৰ কথা ভাবিয়ে দ্বিতীয় বিবাহ নকৰালে দেখি হে ভগৱান তোমাক শতকোটি প্ৰণাম প্ৰভু মোক যে তুমি এনেকুৱা এজন স্বামী দিলা কিনো বনাব পাই ৰাতিপুৱা মানুহজনে দেখোন টিফিনত একো নিনাইকৈ গুচি গ'লগৈ নহয় দালি অকণমান আছে কিবা ভাজিকে বনাই দিম আৰু ঐ পাকঘৰত আমাৰ কি ঠঙা ঠং দি আছ ভাত বনা সোনকালে ভাত বনাবলৈকে আহিছিলোঁ মা তাকে কি আছে চাইছোঁহে ৰাতিপুৱা দালি আছেই আৰু এতিয়া কিবা ভাজি এখনকে বনাই দিম বুলি ভাবিছোঁ বাজি চালা সন্তান এটা দিব নোৱাৰিলি তোৰ হাতেতো খাবই নাপায় এতিয়া উপায় নাইকিয়াতে মই খাব লগা হৈছে মা আপুনিওতো এগৰাকী নাৰীয়ে হয় আপুনি যদি মোৰ কথা বুজি নাপায় কোনে বুজি পাব কওকচোন মই জানো সন্তানটো নিজে নিদিবলৈ দিয়া নাই মা এতিয়া ভগৱানে এনেকেই দেখিছে কপালত মই কি কৰোঁ কওকচোন মা আপুনি যে এনি টাইম অকল মোক এনেকেই কৈ থাকে কিয় বাৰু মা অ' তোৰ দেখোন মুখখন চলে মানে অকণমান ইমান টেপেৰে উত্তৰ দিছোঁ যে তই মোক তোৰ শাহুৱে হয় গম পাওঁ নে মই হা তই গিয়েৰক বলাব পাৰিবি কিন্তু মোক বলাব নোৱাৰ আকৌ সঁচা কথাটোহে কৈছোঁ মা মই আপোনাৰ মুখে মুখে কথা কোৱা নাই আপুনিওতো এগৰাকী নাৰীয়ে হয় মই গম পাইছোঁ মোৰ সন্তান নোহোৱাৰ বাবে মই কিমান দুখত থাকোঁ মা কিন্তু এনি টাইম যদি আপোনাৰ পৰা মই বাজিয়ে শুনি থাকোঁ মই মানসিকভাৱে একেবাৰে ভাগি পৰিম মা মোক আৰু এনেকৈ নক'ব আপুনি তই যদি এইবোৰ শুনিব নোৱাৰ তই ইয়াত কেলৈ আছ তই যা বিয়া কৰি আকৌ মাৰ ঘৰলৈ যাগে যা তই ইয়াত কোনে ৰাখিছে হা ওপৰতে ফ্ৰী খাবলৈ পাইছতো সেইকাৰণে মাৰ ঘৰলৈ যোৱা নামি নলাও তই হ'ব দিয়ক মা এনি টাইমনো কিমান আৰু আপোনাৰ লগত মই কাজিয়া কৰিম যি কয় কৈ থাকক মোক আপুনি তাকে নকয় কবি কি তই অতি সোনকালে এখন ঘৰৰ পৰা গুচি যাবি আৰু বাবালৈ মই বেলেগ ছোৱালী বিয়া কৰাই আনিম যোনে মোক এটি সন্তান দিব পাৰিব গম পাইছ তই ইয়াৰ পৰা ওলাই যাবি সোনকালে অতি সোনকালে ওলাই যাবি চাবি কিন্তু মা আপুনি মোক ওলাই যাবলৈ কৈছে যে মই ক'লৈ যাম মা এইখনেই মোৰ ঘৰ মই ক'লৈ যাম মা য'ত মৰিবিগে মই বাবালৈ নতুনকৈ বিয়া পাতি আনিম আৰু তোৰ মুখখন দেখিলে বাবাই এইবোৰ কথা সি মনলৈ আনিবলৈ নিবিচাৰে সেইকাৰণে তোক মই এখন ঘৰৰ পৰা যাবলৈ কৈছোঁ এনেকুৱা নকৰিব মা আপুনি এনেকুৱা নকৰিব মা মই ক'লৈ যামগৈ বাৰু মোক মা ঘৰলৈ গ'লে চবেই হাঁহিব মোক মা এনেকুৱা নকৰিব আপুনি তোক মই কি ঘৰলৈ নপঠিয়াই তোক কি মই ইয়াত কি সজাই থ'ব লাগে ফুলদানি কৰি মা আপোনাৰ যদি নিজৰ ছোৱালীৰ লগতো এনেকুৱা হ'লহেঁতেন আপুনি কি কৰিলেহেঁতেন তাইকো যদি তেনেকৈ তাই শহুৰৰ ঘৰত যদি এনেকুৱা কৰিলেহেঁতেন আপুনি কি কৰিলেহেঁতেন মা আপুনি মোকনো নিজৰ ছোৱালী বুলি কেলে নাভাবে মা তোক কৈছোঁ নহয় মই তই মুখে মুখে কথা ক'বলৈ নাহিবি মোক আৰু যিমান পাৰ অতি সোনকালে এইখন ঘৰৰ পৰা তই যাবিগৈ হে প্ৰভু যিমান ভাবিছোঁ ঘৰখন ভালদৰে চলক চব ঠিক হৈ যাওক সিমানে দেখোন জটিল হৈহে পৰিছে প্ৰভু ৰক্ষা কৰা মোক প্ৰভু তুমি তই যে আজি বহুত দিনৰ মূৰত আহিলি আৰু দেই পাই ইয়ালৈ ইমান দিনৰ মূৰত দেখিছোঁ তোক কি ক'ব নাতিটোৰ লগত খেলোঁতে টাইমটো তেনেকৈয়ে পাৰ হয় তাৰ লগত থাকোঁতে মই আজিকালি ওলাই আহিবলৈকে সময় নাপাওঁ সেইদিনাখন বৰুৱানীয়ে পাইছে বৰুৱানীয়ে পায়ো কৈছে আৰু বোলে সেই অঞ্জলি তাই বোলে ওলাই নহা হ'লে মই সেই বোলো নাতিৰ লগত থাকোঁতে বোলো সময়ে নোপোৱা হৈ গম পায়নে সেই আপোনাৰ সেই কেনেকুৱা ভালনে কিনো ভাল বুলি কবি আৰু স্বাস্থ্য পাতি ভাল দেখিলেও মনটো বৰ ভাল নহয় মোৰ তোৰে কপাল আৰু দেই তই যে নাতিৰ লগত খেলিবলৈ পাইছ কি বাইদেউ কি যে কথা কয় আৰু নাতিৰ লগত বোলে খেলিবলৈ পাইছ আপুনিহে যেনিবা খেলিবলৈ পোৱাহে নাই আৰু পাই কি কবি আৰু বহুত দুখ কি চাই জানো আনিছিলোঁ বোৱাৰীজনী আজিলৈকে সন্তান এটাই দিব নোৱাৰে দেখোন আজি বিয়া পতা কিমান বছৰ হৈ গ'ল আজিলৈকে সন্তান এটাও নাই বহুত চিকিৎসা কৰিলে কিন্তু দেখোন একো ভাল ফল নাপালোঁৱেই আমি নাজানো আৰু এনেকৈয়ে মৰিমগৈ চাগে আৰু কি নীলাক্ষী এটা সন্তান নাই নেকি বিয়া পতা দেখোন 10-15 বছৰ হৈ গ'ল ৰাম কিনো বোৱাৰীজনী আনিলে পায় আপোনালোকে সেইকাৰণে আনতে অকণমান চাই চিতি আনিব লাগে কিনো ক'ম আৰু সেই আৰু কিবা কিবি কৰিবলৈ পায় নহয় ডক্তৰ সেইবোৰ কৈছে নাই সিহঁতি কৰিছে সিহঁতি চব কৰিছে নকৰাকৈ একো থকা নাই কিন্তু দেখোন ভাগ্যত চাগে নেলেখিলেই নেকি তাইৰ ভাগৰ সন্তানৰ মুখ চাগে তাই দেখিব লগা নাছিলেই নেকি হ'লেই আৰু পায় সেই নাতিৰ লগত জানো খেলিবলৈ মন নাযায় আপোনাৰ নাতি এটা থকা হ'লে ঘৰখন আৰু ৰঙীন হৈ পৰিলেহেঁতেন আমাৰ ঘৰত একদম কাউলি হুলস্থুল গোটেই নাতিয়ে তৰাই থাকে গোটেইখন সেই কৰক কাম এটা আপুনি তালৈ আৰু এজনী লৈ বিয়া পাতি গম পাই নাই এইজনীক খেলাই দিয়ক বাজিজনী মই সেইটোৱে কৈ আছোঁ বাবাক মই কালি পৰহিলৈ বুজাই আছোঁ সি বিয়া নাপাতে বোলে আৰু এইজনী মস্ত টেঙৰ আছে এজনী গিয়েকক কি মোহিনীয়ে বান্ধি থৈছে ঠিক নাই গম পাইছে নাই বাইদেউ এই পুৰা অত্যাচাৰ কৰা গোটেই ঘৰৰ কাম কৰিবলৈ দিয়ক তাই দিন ৰাত তাইক খাবলৈ নিদিব গম পাই নাই তাই সেই তেতিয়া একদম তাই বাপ বুলি যাব লাগিব তাই মাকৰ ঘৰলৈ দৌৰি
তেতিয়া আপুনি বাবালৈ বিয়া পাতি লৈ আহিব গম পাইছে সেইটোৱে বুদ্ধি কৰক নহ'লে এই যোৱাত নাই ঠিকেই কৈছ তই তাই ইয়াত ফ্ৰীতে খাবলৈ পায় তাই তেল বাঢ়িছে সেইটোৱে কৰিম মই এতিয়া গৈ থাকোঁ দেই আকৌ আহিম বাৰু কেইদিনমানৰ পিছত আপুনি মই কোৱাটোৱে কৰিব বাইদেউ দেই তেতিয়া চাব আপোনাৰ মন পচন্দৰ মতে আকৌ বোৱাৰী লৈ আহিব পাৰিব যা চাহখন নাখাওঁ তই নাখাওঁ সেইজনী বাৰীজনীহঁতে মই চাহ খাওঁ দেই বাইদেউ মই ঘৰতে খামগৈ চাহ হ'ব দে যা যোনে আমাৰ ঘৰলৈ আহে এইজনী কথা নোকোৱা মানুহ নাই আৰু আজি এই চাবি ন মই কি কৰিম এই বাজিক মই আজি খেদাই আহিম ঐ বাজি তই ক'ত সোমাইছ ওলাই মা মাতিছিলে ইমান লেৰেলা মাত দিলেও তোলে মোৰ আৰু মৰম নালাগে গম পাইছ তই কাপোৰ কানি বান্ধ আৰু তই ঘৰৰ পৰা এতিয়া ওলাই যা আপুনি কি কৈছে মা মই আকৌ ক'লে যামগৈ মা আপোনাৰনো কি হ'ল পটককৈ কি হ'ল সুধিব নালাগে তোক মই যিটো কৈছোঁ সেইটো কৰ তই এতিয়া কাপোৰ কানি বান্ধ আৰু ওলাই যা নহ'লে মই তোক চুচৰা তোক গেটৰ বাহিৰ কৰি থৈ আহিম তই ঘৰলৈ অহা পা আমাৰ সুখ শান্তি চব তই কাঢ়ি লৈ গ'লি আৰু মই বাবালৈ এতিয়া নতুনকৈ বিয়া পাতি আনিম যোনে মোক সন্তান দিব পাৰিব যোনে মোক নাতি এটা দিব পাৰিব গম পাইছনে তই ওলাই যা এতিয়াই ওলাই যা বুলি কৈছ ওলাই যা তই এতিয়াই মা আপোনাক ইমান বুজাই আছোঁ আপুনি অকণো দেখোন বুজি নাপায় আপুনি মা অকণমানটো বুজি পাওক মা আপোনাকনো কোনে কি ক'লেহি মা কোনে কি ক'লেহি নহয় তোৰ কথা গোটেই ওলাই গ'লেই মই শুনো গম পাইছ ঘৰে তোৰ কথা 10-15 বছৰ হৈ গ'ল এটা সন্তান দিব নোৱাৰিলে তই মোক তোক মই কি ইয়াত এনেই খুৱাই বহাই ৰাখিম হা তই যা বুলি কৈছ ন তই যা বুলি কৈছ নহয় এই অঞ্জলি পিতাকে বিয়া পতা কেইবছৰ হ'ল আজি সেই 2 বছৰ হ'ব সেই কেইদিনমানৰ পিছত তাই এতিয়া সেই নাতিৰ লগত খেলি কিমান সুন্দৰকৈ জীৱন পাৰ কৰাইছে আৰু তই মোক এই 10-15 বছৰ হৈ গ'ল একো এটা দিব নোৱাৰিলে আজিলৈকে হ'ব দিয়ক মা আপোনালোকে যদি মই এখন ঘৰত নাথাকোঁতে সুখত থাকিম বুলি ভাবিছে তেতিয়াহ'লে মই ওলাই যামগৈ মা আপোনালোকে সুখত থাকক মা মোৰ কাৰণে আপোনালোকৰ দুখ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ মা হ'ব দিয়ক মই যামগৈ মা যা এতিয়া যা তই এইবোৰ কানি কাটি মোৰ আগত নাটক কৰি দেখাবলৈ নাহিবি তোৰ এই চকু পানীয়ে মোৰ মন গলাব নোৱাৰে গম পাইছ যা ওলাই যা বাবা তই ইমান সোনকালে আহিলে কি হ'ল মই সোনকালে আহিব নালাগিছিলে নেকি নহয় এই আনকালে ইমান সোনকালে নহয় সেইকাৰণে সুধিছিলোঁ আজি অফিচ কি ছুটি হৈ গ'ল নেকি তোৰ অফিচ মোৰ ছুটি হৈ গ'ল কোৱা এতিয়া তুমি নীলাক্ষীক ক'লে পঠিয়াইছিলা অথনিৰ পৰা নাই পঠোৱা মই ক'লে পঠিয়াইছোঁ তাইক মই সেই ভাতকেইটা বাঢ়িবলৈ পঠিয়াইছিলোঁ তাইক হ'ব আৰু তোমাৰ পৰা একো কথা শুনিবলৈ মন নাই মোৰ এই মিছা কথাবোৰ অতদিনে তুমি কৈ বহুত পাৰ কৰিলা এতিয়া কিন্তু আৰু নহ'ব আজি মই মোৰ চকুৰ আগতে ইমানখিনি সঁচা ঘটনা মই দেখিলোঁ সেই ৰ'বচোন খং নকৰিব ৰ'ব মাকনো আপুনি কেলে তেনে কৈছে ৰ'বচোন তুমি মনে থাকা তুমি আজি এটাও মাত নামাতিবা তুমি কিমান কষ্টত আছা আজি মই গম পাইছোঁ কিন্তু তুমি মোক এইবোৰ কথা আজিলৈ কেলে নকলা নীলাক্ষী কেলে নকলা তুমি আজিলৈকে মোক মইনো কি ক'ম আৰু আপোনাক ক'লে আপুনি মাৰ লগত কাজিয়া কৰিব বুলিয়ে মই নকওঁ আৰু হয় মোৰ গাতে দেখোন দুখ সকলোবোৰ বাবা মই তোক এতিয়াও কৈছোঁ এক ভালে তই পঠিয়াই দে যদি নীলাক্ষী এখন ঘৰৰ পৰা ওলাই যায় তেতিয়াহ'লে ময়ো যাম তাইৰ লগত গম পাইছানে তুমি নীলাক্ষীৰ লগতে তুমি কিন্তু মোকো হেৰুৱাবা মই তোমাক কৈ দিলোঁ তই মোৰ ল'ৰাটো কি মুহিনী বান মাৰিলি হা মই থকা অৱস্থাত তুমি নীলাক্ষীক এনেকৈ ক'ব নোৱাৰা মা হৈ গ'ল তাই বহুত সহ্য কৰিলে এতিয়াৰ পৰা আৰু এইবোৰ মই হ'বলৈ কেতিয়াও নিদিওঁ অথনি মই ফাইলটো নিবলৈ আহোঁতেহে তোমালোকৰ সকলোবোৰ কথা গম পাইছোঁ মই আৰু তাৰপিছত মই অফিচলৈ নগ'লোৱে যেতিয়া মই ফাইলটো নিবলৈ আহি এইবোৰ দেখিলোঁ তেতিয়াই মোৰ তোমালোকৰ ওপৰত সন্দেহ উপজিলে আৰু মই মনে মনে ৰৈ পেলাই চাই আছিলোঁ তেতিয়া আহিলে আমাৰ অঞ্জলি বৌকটো মই চাই ল'ম লোকৰ ঘৰত আহি জুই লগাবলৈ আহে তেওঁ অঞ্জলি বৌৰ কথামতে তুমি শুনি নীলাক্ষীক এইবোৰ কৰিবলৈ আহিছা ন সকলোবোৰ কথা মই গম পাইছোঁ হ'ব নীলাক্ষী যেতিয়া এখন ঘৰত থাকিব নোৱাৰে ময়ো নাথাকোঁ তই আজি নীলাক্ষীৰ কাৰণে মোৰ লগত তৰ্ক কৰিব পৰা হৈ গ'লি হা বাবা তৰ্ক কৰিবলগীয়া হৈছে কাৰণ তুমি ইমান দিনে ইমান বছৰ নীলাক্ষীক বহুত মানসিকভাৱে শাস্তি দিলা গম পাইছা তুমিও এজনী নাৰীয়ে হয় মা নাৰীয়ে যদি নাৰীৰ কথা বুজি নাপায় তেতিয়াহ'লে কোনে বুজি পাব তাইতো এই সন্তানটো নিজে নিদিওঁ বুলি নিদিয়াকৈ থকা নাই নহয় তুমি ইমান কথাটো জানি বুজিও তাইক ইমান তুমি অত্যাচাৰ কিহৰ কাৰণে কৰিছিলা তুমি তোমাৰ আগৰ কথা নাপাহৰিবা তুমি কেনেকুৱা পৰ্যায়ৰ পৰা কেনেকুৱা পৰ্যায় পাইছাহি আজি তই এইবোৰ কৈছ যে ক'বলৈ বাধ্য মা ক'বলৈ মই বাধ্য মই নকওঁ বুলি ভাবিও মই ৰখাই থ'ব নোৱাৰিলোঁ কাৰণ তুমি নীলাক্ষীৰ লগত তুমি যিখিনি কৰিছা নহয় সেইখিনি কাৰণে এই কথাখিনি তোমাক এবাৰ মনত পেলাই দিয়াটো মই জৰুৰী বুলি ভাবিলোঁ
বাবা তই মোক আজি এনেকৈ ক'ব পৰা হ'লি বাবা। উপায় নাই, মই ক'বই লাগিব, কাৰণ এনেকৈ নক'লে তুমি বুজি নাপাবা। তুমি দিনক দিনে নীলাক্ষীক আৰু অত্যাচাৰ কৰিবলৈ ল'লা। তোমাৰ মনত আছেনে সেই দিনকেইটা? তোমাৰ যেতিয়া সন্তান হোৱা নাছিলে তুমি কেনেকৈ পাৰ কৰিছিলা? তোমাক শাহুৰ শহুৰে কেনেকুৱা অত্যাচাৰ কৰিছিলে মনত আছে তোমাৰ? আৰু মোকনো তুমি ক'ৰ পৰা পালা? মই যেতিয়া তোমাক ক'লোঁ যে আমি অনাথ আশ্ৰমৰ পৰা এটা সন্তান তুলি ল'ম, তেতিয়া তুমি কি ক'লা? জাত পাত নোহোৱাকৈ আমাৰ ঘৰত একো সোমাবলৈ নিদিওঁ। কিন্তু মইনো কাৰ সন্তান? হা মা? বাবা তই এইবোৰ কেনেকৈ গম পাৱ? তুমি নীলাক্ষীক কৰা অত্যাচাৰবোৰ দেখি মোক মিনতী বাই সকলোবোৰ কথা ক'লে, আৰু তেতিয়াহে মই গম পাইছোঁ যে মই তোমাৰ নিজৰ সন্তান নহয়, ময়ো এটা তুলনীয়া সন্তানহে। হয় তোক মিনতী বাই সঁচা কথাই কৈছে। মিনতী বাই তোক মিছা কথা নাই কোৱা বাবা। মোৰো সেই নীলাক্ষীৰ নিচিনাই অৱস্থা আছিলে। তাৰপিছত মই তোক তুলি আনি তোক মই নিজৰ সন্তান কৰিলোঁ বাবা। তেতিয়াহ'লেতো তুমি নীলাক্ষীক আৰু বেছি ভালকৈ বুজি পাব লাগিছিলে। নীলাক্ষীক তুমি মৰম কৰিব লাগিছিলে মা, কিন্তু তুমি নীলাক্ষীক দিনক দিনে অত্যাচাৰ কৰি গ'লা। তুমি নিজৰ কথাবোৰ চব পাহৰি গ'লা। হা? হয় বাবা, মই লোকৰ উচতনিত পৰি বৰ বেয়াকৈ গালি পাৰিলোঁ বোৱাৰীজনীক। বহুত অত্যাচাৰ কৰিলোঁ তাইক, মই বহুত শাস্তি দিলোঁ বাবা। নীলাক্ষী তুমি মোক ক্ষমা কৰি দিবা যদি পাৰা। মই আৰু তোমাক এনেকুৱা কেতিয়াও নকৰোঁ নীলাক্ষী। আপুনি মোক ক্ষমা বিচাৰি লাজত নেপেলাব মা। মই আপোনাক কোনোদিনেই বেয়া পোৱা নাই মা। আৰু বাবা তই খং নকৰিবিচোন বাবা। আৰু মোৰ শেষ কথা মা, যদি নীলাক্ষী আৰু মই দুয়োটাই ইয়াত থাকিব লাগে, তেতিয়াহ'লে তুমি নীলাক্ষীক কোনো ধৰণৰ অত্যাচাৰ কৰি চলাব নোৱাৰিবা। আৰু যদি কোনোবা দিনো তাইক কষ্ট দিয়া, তেতিয়াহ'লে দুয়োটা আমি চহৰলৈ গুচি যাম তোমাক হেৰি। বাবা এনেকৈ নকবি আকৌ। মোৰনো তোৰ বাদে আৰু কোন আছে আৰু? মই আৰু অত্যাচাৰ নকৰোঁ তাইক। নীলাক্ষী বাবাক বুজোৱাচোন, মই আৰু তোমাক কেতিয়াও অত্যাচাৰ নকৰোঁ নীলাক্ষী। মোৰ ভুলবোৰ অনুতপ্ত হৈছে নীলাক্ষী। হেৰি হ'ব দিয়ক আৰু খং কৰি থাকিব নালাগে। মায়ে এতিয়া ভুলবোৰ বুজি পাইছে নহয়। এতিয়াৰ পৰা আমি সদায় ভালকৈ থাকিম। মা তুমি মোক মাফ কৰি দিবা। মই ইমানখিনি নকৰা হ'লে তুমি হয়তো চাগে নীলাক্ষীক সদায় দুখে দি থাকিলেহেঁতেন মা। সেইকাৰণে মই ইমানখিনি কৰিব লগা হ'ল। অঁ বাবা তই চাগে এনেকৈ নকৰা হ'লে মই চাগে মোৰ ভুলবোৰ কেতিয়াও ধৰিবই নোৱাৰিলোহেঁতেন বাবা। মই চাগে এনেকৈয়ে তহঁতক হেৰুৱালোহেঁতেন। মই আৰু কেতিয়াও এনেকুৱা নকৰোঁ বাবা। নীলাক্ষী মোক দুয়োটাই যদি পাৰ যদি মাফ কৰি দে। হ'ব দিয়া মা, এতিয়া তুমি দুখ মন থাকিব নালাগে আৰু অকণমান হাঁহি দিয়া। এতিয়াহে ভাল লাগিছে মোৰ মাজনী। আজিৰ পৰা আমি আকৌ সকলো আগৰ নিচিনাকৈ থাকিম মিলিজুলি। ইমান এটা ভাল মুহূৰ্ত। ৰ'ব দেই, মই চবলৈকে চাহে বনাই আনোগৈ। যোৱা বোৱাৰী যোৱা।